ৰসাল সেউজীয়া পাহাৰ আৰু ঠেক বোকা পথ থকা এখন সৰু শান্তিপূৰ্ণ গাঁও। বাহিৰত ধুতি পিন্ধা এজন বুঢ়া মানুহে ৰাঘু সুখী বাদামী কুকুৰ পোৱালি এটা আদৰ কৰে। দুটাৰ মাজৰ বন্ধন তৎক্ষণাৎ গঠন হয়। বাঢ়ি অহা কুকুৰ টমীয়ে ৰাতিপুৱা ৰঘুৰ লগত খোজ কাঢ়িবলৈ যায়। তেওঁ দুৱাৰৰ কাষেৰে বাতৰি কাকত লৈ আহে আৰু আদেশবোৰ ভালদৰে অনুসৰণ কৰে। টমী গাঁৱৰ দোকান এখনৰ সন্মুখত ধৈৰ্য্যৰে থিয় হৈ থাকে। দোকানীজনে টমীৰ ছাইড বেগত চেনি, বিস্কুট আৰু শাক-পাচলি ভৰাই দিয়ে। ৰাঘুৰ বাগিচাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা গৰিবোৰক টমীয়ে খেদি পঠিয়ায়। এদিন সি ঘৰৰ পিছলে থকা সাপ এটা খেদি পঠিয়ায়। এদিন সন্ধিয়া ৰঘু নিজৰ বিচনাত দুৰ্বল হৈ পৰি থাকে। তেতিয়া টমীয়ে তেওঁৰ কাষ বহি থাকে। ৰাতিপুৱাৰ পোহৰ। ৰঘুৱে টমীৰ বেকপেকত এটা সৰু হাতেৰে লিখা টোকা বান্ধি দিয়ে। গাখীৰ, ৰুটি, দুটা কল। টমীয়ে তাৰ পিছত তেওঁৰ অবিৰত খোজবোৰৰ সৈতে চিনাকি পথটোত খোজ কাঢ়িছে। গাঁৱৰ এটা সংকীৰ্ণ পথ। টমীয়ে গেলামালবোৰ লৈ সাৱধানে খোজ কাঢ়ে। হঠাতে এখন দ্ৰুতবেগী মটৰবাইক আহি টমীক খুন্দিয়াই গুচি যায়। গেলামালবোৰ ৰাস্তাত সিঁচৰিত হৈ পৰে। গাখীৰৰ পেকেট এটা নলাত পৰি যায়। টমী নিশ্চল হৈ পৰি থাকে। টমীৰ নিৰ্জীৱ শৰীৰৰ কাষত ৰাঘুৱে আঁঠু লৈ থাকে। তাৰ হাতখন টমীৰ মূৰত লাহেকৈ ৰাখে। গাঁৱৰ মানুহে শোকত ভাগি পৰে। এটা শিশুৱে ফুল ধৰি ৰাখে। জুপুৰিটোৰ ওচৰত গছৰ তলত এটা সৰু কবৰ দিয়ে। গাঁৱৰ মানুহে ফুল শ্ৰদ্ধাঞ্জলি জনায়। এটা কাঠৰ ফলকত লিখা আছে, টমী বেছিভাগ মানুহতকৈ অধিক মানৱীয়। গাঁৱৰ ল'ৰা-ছোৱালীয়ে মন্দিৰৰ ওচৰত খেলে আৰু কোনোবাই কয়, যোৱা নিশা তেওঁৰ কলাৰৰ জিংগলৰ শব্দ শুনিলো। বতাহে গছবোৰ হুলস্থুল কৰে। কুকুৰৰ কলাৰৰ কোমল জিংগলটোৱে আকৌ গাঁৱৰ ওপৰত সূৰ্য অস্ত যোৱাৰ লগে লগে প্ৰতিধ্বনিত হয়।